আৰে মা কিনো সৰু ল'ৰা ছোৱালীৰ নিচিনা কৰি থাকা তুমি নাখালে কিন্তু ময়ো নাখাওঁ কিনো মা তোমাৰ ভোক লাগিছে তুমি খোৱাগৈ মই নাখাওঁ মোৰ ভোক লগা নাই মই কৈছিলোৱে আপোনাক নমামীৰ দুখত বিভান এনেকৈ দুখী হৈছে যে সকলোকে পাহৰি গৈছে মই মোৰ ঘৰখনেই চম্ভালিব পৰা নাই তোৰ বিয়া কি চম্ভালিম নমামী গুচি গ'ল লগতে মোৰ ল'ৰা বিবুক লৈ গ'ল মই আইতাৰ মুখত এবাৰ নিশিতা নাম শুনিছিলোঁ তেওঁ কৈছিলে মই যেনেদৰে তেওঁৰ বেষ্ট ফ্ৰেণ্ড ঠিক তেনেদৰে নিশিতাও তেওঁৰ বেষ্ট ফ্ৰেণ্ড এতিয়া মই কি কৰোঁ লগ কৰোঁ নে নকৰোঁ কিবা এটা কৰিব লাগিব মই খেলি খেলি অন্তিম মুহূৰ্তত মই হাৰি যাব নোৱাৰোঁ কিন্তু তোৰ মাৰ বয়স হৈছে আইতাকটো হেৰুৱালি এতিয়া তই মাকো হেৰুৱাবি এইজনী নিশিতা আইতাই কোৱা নিশিতাজনী নহয় চাগে এবাৰ মই লগ কৰি লোৱাই ভাল হ'ব তেতিয়াহে গম পোৱা যাব আচল কথাবোৰ মই জানো মোৰ পৰা দূৰত থাকি তুমিও সুখত নাই মই যেনেদৰে কান্দিছোঁ তুমিও কান্দিছা মোৰ তোমালৈ মৰম যেনেকৈ সঁচা তোমাৰো মোৰ প্ৰতি মৰমবোৰ সঁচা কিছুমান মানুহ আছে যাৰ আমাৰ মৰমবোৰ সহ্য হোৱা নাই ষড়যন্ত্ৰ কেৱল তোমাৰ লগতে হোৱা নাই মোৰ লগতো হৈছে মোকো তোমাৰ এখন মিছা ছবি দেখুওৱা হৈছে কেৱল পাৰ্থক্য এটাই তোমাক দেখুওৱা মিছা ছবিখনকে তুমি সঁচা বুলি ভাবি ল'লা কিন্তু মই তোমাৰ প্ৰতি থকা মোৰ বিশ্বাস হেৰুৱা নাই তোৰ বোৱাৰীকো এবাৰ ধন্যবাদ দিবি আজি তাইৰ বাবে তই এটা সুযোগ পাইছ তোৰ কলংক মোচন কৰিবলৈ সকলোবোৰ কথা জানি বুজি মই কাপুৰুষৰ দৰে বহি থাকিলে নহ'ব নমামীৰ উপকাৰ পৰিশোধ কৰাৰ এয়াই উপযুক্ত সময় মই মোৰ ল'ৰা বোৱাৰীৰ সংসাৰত কাকো জুই লগাবলৈ নিদিওঁ জানকীৰ পৰিকল্পনাৰ কথা মই বিভানক ক'বই লাগিব সিও জানিব লাগে একমাত্ৰ নিজৰ স্বাৰ্থৰ বাবে কেনেকৈ এজনী মাকে নিজৰ ল'ৰাৰ সংসাৰ ধ্বংস কৰিব বিচাৰিছে
ইমান ৰাতিপুৱাই ফোন কৰিছে যে হেল্ল' গুড মৰ্ণিং নমামি গুড মৰ্ণিং কোৱা আজি কেতিয়া লগ কৰিবা মোৰ স্কুল আছে স্কুলৰ পৰা আহি লগ কৰোঁ অ'কে মোক ফোন কৰিবা বিভান কোৱা দেউতা ৰাতিপুৱাই পুৱাই কিবা কম বুলি আহিছে নিশ্চয় পুৱাই পুৱাই তোৰ ওচৰলৈ এইকাৰণেই আহিলোঁ যাতে আনে তোৰ মগজুত জাবৰবোৰ সুমুৱাই দিয়াৰ আগতেই মই তোক আচল কথাবোৰ ক'ব পাৰোঁ দেউতা বহাচোন ইমান চিৰিয়াছ নহ'বা চা বিভান তই এনেকৈ ভাবিব পাৰ যিজন মানুহে নিজৰ সংসাৰখন সফল কৰিব নোৱাৰিলে সেইজন মানুহৰ উপদেশ তই কিয় শুনিবি মই তোক আৰ্হি দেখাব নোৱাৰিলেও উপদেশ দিয়াৰ অধিকাৰ মোৰ আছে কাৰণ মই তোৰ দেউতা নমামি তোৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ কাৰণে কিছুমান মানুহে ভাল পাইছে এতিয়া সেই মানুহবোৰে পৰিকল্পনা কৰি আছে কেনেদৰে নমামিক খেদি সেই ঠাই মূৰ্ছনাক দিব পাৰি আৰু এই ষড়যন্ত্ৰ কৰা মূল মানুহজনী তোৰ মা তই এটা কাম কৰিবি ছোৱালীজনী লগ পোৱাৰ আগত মোক এটা কল কৰিবি হ'ব দিয়া আৰু বিভানৰ বিষয়ে যদি কিবা কয় তই মোক ইংগিত দিবি কি হ'ল হাঁহিছ কিয় তুমি তাৰমানে তাইৰ লগতো কাজিয়া কৰিবা তই বুজা নাই কথাবোৰ দেউতা মই সকলো বুজিছোঁ তুমি যিদৰে মোৰ সুখ বিচাৰা মায়েও বিচাৰে সেইবাবে মায়ে এইবোৰ কৰি আছে যি হৈছে হৈ থাকিব দিব লাগে যদি সঁচাকৈয়ে জানকীয়ে মূৰ্ছনাক বিভানৰ পত্নী কৰি আনে তেতিয়া তই হাঁহিছ যে দেউতা মই জানো তুমি মোৰ ভাল হোৱাটো বিচাৰা কিন্তু তুমি মাক ভুল বুজিছা এয়া কোনো ষড়যন্ত্ৰ নহয় আচলতে মায়ে অনুশোচনাত ভুগিছে ভাবিছে মাৰ পচন্দ মতে বিয়া পাতি মই বহুত কষ্টত আছোঁ সেইবাবে মায়ে মূৰ্ছনাক মোৰ জীৱনলৈ আকৌ ঘূৰাই নিব বিচাৰিছে মায়ে জানিছিল যে মোৰ পচন্দ মূৰ্ছনাহে আছিল নমামি নাছিল তই বুজা নাই কথাবোৰ দেউতা মই সকলো বুজিছোঁ তুমি যিদৰে মোৰ সুখ বিচাৰা মায়েও বিচাৰে সেইবাবে মায়ে এইবোৰ কৰি আছে বাৰু মানি ল'লো তোৰ মাৰে তোৰ সুখৰ বাবেই এইবোৰ কৰি আছে কিন্তু মূৰ্ছনা কোন ভাল ছোৱালী এনেদৰে আনৰ সংসাৰ ভাঙিব আহে মূৰ্ছনা বেয়া ছোৱালী নহয় দেউতা তাইৰ অৱস্থাটো মই বহুত ভালদৰে বুজি পাওঁ মই তাইক ত্যাগ কৰি মোৰ জীৱনটোতো আগবাঢ়ি গ'লোঁ কিন্তু তাই নোৱাৰিলে এতিয়াও তাইৰ জীৱনত এটাই আশা কিজানিবা তাই মোৰ লগত বিয়া হ'ব পাৰি ভুলটো মই কৰিছিলোঁ দেউতা কিন্তু মোৰ ভুলৰ শাস্তিত তাই ভুগি আছে না মোৰ হ'ব পাৰিছে না কাৰোবাক আপোন কৰিব পাৰিছে জানকী খুৰী আছে নেকি আছে কিন্তু তুমি কোন মই নিশিতা নিশিতা আহাচোন ভিতৰলৈ আহা তুমি বহাচোন মই মাহীক মাতি দিছোঁ দেই থেংকছ
দেউতা দেউতাক হিচাপে মই এবাৰ চেষ্টা কৰি চালোঁ বিভানে নুবুজে তাৰ মতে তাৰ মাক কেতিয়াও অশুদ্ধ হ'বই নোৱাৰে মাতৃভক্তি ভাল কিন্তু অন্ধভক্তি ক্ষতিকাৰক মোক ক্ষমা কৰি দিবা নমামী তোমাৰ বাবে মই একো কৰিব পৰা নাই তেনেকৈ নক'ব দেউতা আপুনি বাৰে বাৰে ক্ষমা বিচাৰি থাকিব নালাগে আৰু যি হৈছে তাত আপোনাৰ অকণো ভুল নাই মই আহোঁ দেউতা তাৰমানে তুমি হাৰ মানি গ'লা যি হৈছে হৈ থাকিব দিব লাগে যদি সঁচাকৈয়ে জানকীয়ে মূৰ্ছনাক বিভানৰ পত্নী কৰি আনে তেতিয়া অৱশ্যে আইনী মেৰপাকবোৰ থাকোঁতে ইমান সহজে জানকীয়ে এই কাম কৰিব নোৱাৰে দেউতা ইয়াত কোনো হাৰ জিতৰ কথা নাই এইখন কোনো যুদ্ধ নহয় এয়া মোৰ জীৱন আৰু কাৰো লগত প্ৰতিদ্বন্দ্বিতা কৰি মই মোৰ স্বামীক পাব নিবিচাৰোঁ যদি আমাৰ সম্পৰ্কত শক্তি আছে কোনো তৃতীয় শক্তিয়ে আমাক পৃথক কৰিব নোৱাৰে যদি বিভানে সকলোবোৰ বুজি তোমাক উভতাই নিব আহে তুমি যাবানে ক্ষমা কৰি দিব পাৰিবানে মোৰ ঘৰখনক মোৰ ল'ৰাটোক কিয় নেযাম দেউতা বিভানৰ নিচিনা মানুহ এজনৰ পত্নী আৰু আপোনালোকৰ ঘৰখনৰ বোৱাৰী হ'ব পৰাটো মোৰ বাবে সৌভাগ্যৰ কথা কিমান চেষ্টা কৰিলোঁ ছুটি ল'বলৈ কিন্তু নাপালোঁ আইতাক শেষবাৰৰ বাবে দেখাও নাপালোঁ মা দেখোন ঠিকেই আছিল জানো হঠাতে কি হৈ গ'ল চাহ খোৱা অঁ তুমি দিল্লীৰ পৰা কেতিয়া পালাহি কালি আহি পালোঁ চাহ খোৱাচোন মই অকণমান আহি আছোঁ অঁ ঠিক আছে তুমি দিল্লীত থাকা তাত চাকৰি কৰা অঁ বহুত স্মাৰ্ট ছোৱালী দেই এইজনী তুমি মই কাজল জানকী মাহীৰ ভাগিনীয়ে আচ্ছা মোৰ মাহীৰ কাৰণে বৰ দুখ লাগে জানানে আইতা ঢুকোৱাৰ পাছৰে পৰা একেবাৰে মন চন মাৰিয়েই থাকে ভাত চাত খাবলৈও মন নকৰে দুই শাহু বোৱাৰীৰ মাজত বৰ মিল আছিল নহয় সকলোবোৰ নমামীৰ কাৰণে হৈছে জানানে তাই যদি সেইদিনা আইতাৰ ওচৰত থাকিলেহেঁতেন নহয় আজি আইতা আমাৰ মাজত হাঁহি ধেমালি কৰি থাকিলেহেঁতেন আইতাৰ গা বেয়া হৈ থকাৰ কাৰণে বিভানে নমামীক দায়িত্ব দি থৈ গৈছিল আইতাক চোৱা চিতা কৰাৰ কিন্তু দায়িত্ব দিলে কি হ'ব গুচি গ'ল আইতাক এৰি থৈ এতিয়া তুমিয়ে কোৱাচোন বেমাৰী মানুহ এজনীক ঘৰত এনেকৈ অকলে এৰি থৈ যাব লাগে নেকি বন্ধ কৰা দুদিন আগত অহা এজনী ছোৱালী কেনেকৈ হ'ল কেনেকৈ মোৰ সমান গুৰুত্বপূৰ্ণ হ'ব পাৰে বুজিব এদিন সিহঁতেও তোমাৰ মূল্য বুজিব নমামী আশা কৰোঁ সেই দিনটো আহক দেউতা মোৰ স্কুললৈ দেৰি হৈছে মই গৈ থাকোঁ ৰ'বা মোৰ ঘৰৰ বোৱাৰীয়ে এনেদৰে খোজকাঢ়ি অহা যোৱা কৰি থাকিলে ভাল নেদেখি আজিৰ পৰা তোমাক স্কুললৈ অনা নিয়াৰ দায়িত্ব মোৰ কিন্তু দেউতা কোনো কিন্তু নাই যোৱা গাড়ীত বহাগৈ এয়া মোৰ আদেশ
নমামি নমামি মই তোমাক কৈছিলোঁ নে মোৰ বস্তুবোৰ তোমাৰ ধৰণে ডিচিপ্লিন নকৰিবলৈ। তই পাহৰিলি চাগে বিভান, ঘৈণীয়েৰে তোক এৰি থৈ গৈছে। কিয় পাহৰি নাযাওঁ তই সেইজনীক? কি আছে নমামিৰ তাত যে তই ইমান ডাঙৰ এটা বিশ্বাসঘাতকতা কৰাৰ পাছতো তই তাইৰ নামতে বলিয়া হৈ আছ? মইতো প্ৰথম দিনা আহিয়ে গম পাইছিলোঁ ছোৱালীজনী কেনেকুৱা, কিন্তু তহঁতে বেয়া পোৱা বুলিহে মই কথাটো কোৱা নাছিলোঁ। মইতো আচৰিত হৈ গৈছিলোঁ, বিভানে এনেকুৱা এজনী ছোৱালী বিয়া কৰাইছে। ক'ত তই ক'ত নমামি? আচলতে তোৰ কাৰণে নহয়, মোৰ ওচৰতে পাৰফেক্ট আছিল। এতিয়াও কিন্তু সময় আছে বিভান, সেই চৰিত্ৰহীনাজনীক পাহৰি তই মোৰ ওচৰক আঁকোৱালি ল। বন্ধ কৰা। ইমান সময় মই তোমাৰ কথাখিনি সহ্য কৰি আছিলোঁ কাৰণ তুমি মোতকৈ ডাঙৰ, কিন্তু এতিয়া তুমি লিমিট ক্ৰছ কৰি গৈছা। নমামিৰ বিষয়ে যাতে আৰু এটা অপশব্দ নোলায়। এয়া আমাৰ দুয়ো স্বামী স্ত্ৰীৰ মাজৰ কাজিয়া, তুমি মাজত নোসোমাবা। মোৰ জীৱনত মোৰ মাৰ যিমান প্ৰয়োজন সিমানে প্ৰয়োজন নমামিৰ। মই মাক যিমান ভাল পাওঁ সিমানে ভাল নমামিকো পাওঁ। মা অবিহনে যিদৰে মোৰ জীৱন আধৰুৱা, নমামি অবিহনেও মোৰ জীৱন আধৰুৱা। গতিকে মোৰ পত্নীৰ কথা অলপ সন্মান সহকাৰে ক'বা। মোৰ জীৱনত মোৰ মাৰ যিমান প্ৰয়োজন সিমানে প্ৰয়োজন নমামিৰ। মই মাক যিমান ভাল পাওঁ সিমানে ভাল নমামিকো পাওঁ। মা অবিহনে যিদৰে মোৰ জীৱন আধৰুৱা, নমামি অবিহনেও মোৰ জীৱন আধৰুৱা। গতিকে মোৰ পত্নীৰ কথা অলপ সন্মান সহকাৰে ক'বা। সৰুৰে পৰা মই ইমান কষ্ট কৰি ডাঙৰ কৰিলোঁ, দেউতাকৰ অভাৱো ময়ে পূৰণ কৰিলোঁ। দুদিন আগত অহা এজনী ছোৱালী কেনেকৈ হ'ল, কেনেকৈ মোৰ সমান গুৰুত্বপূৰ্ণ হ'ব পাৰে? মৰমে আজীবন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে। সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে। সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰে বান